হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকলৈ আজি ৱেবছাইট ডেভেলপমেণ্টৰ ওপৰত ফুল ভিডিঅ' এটা লৈ আহিছোঁ, যাৰ দ্বাৰা আপোনালোকে ডোমেইন কেনেকৈ বাই কৰিব পাৰিব, লগতে হোষ্টিং কেনেকৈ বাই কৰিব পাৰিব, লগতে ইয়াৰ ওপৰত ফুল কনচেপ্ট ভিডিঅ' এটা লৈ আহিছোঁ। স্কিপ নকৰিব ফ্ৰেণ্ডছ, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয়। ৱেবছাইটটোৰ ফুল ডিটেইলছ এটা পাই যাব। মই আপোনালোকক ৱেবছাইটৰ প্ৰথমৰ পৰা কৈ দিওঁ যে ৱেবছাইট এটা যেতিয়া আপোনালোকে চাৰ্চ কৰিব, সেই চাৰ্চ কৰাৰ সময়ত যিকোনো ৱেবছাইট হ'ব পাৰে। মই এক্সাম্পল হিচাপত মেক্সটেক কম্পিউটাৰ্ছ ৱেবছাইটটো লৈ ল'লোঁ। এই ৱেবছাইটটোত যোৱাৰ পাছত ৱেবছাইটটো দেখা পাইছে। ইয়াত যেতিয়া ক্লিক কৰে ফ্ৰেণ্ডছ, ইয়াত ক্লিক কৰাৰ পাছত ইয়াত দেখা পাইছে HTTPS হাইপাৰ টেক্সট ট্ৰান্সফৰ্ম প্ৰট'কল, আৰু এছটো ছিকিউৰিটি বুজায়। কিছুমানত ছিকিউৰিটিটো নাথাকে আৰু আপুনি ল'বও পাৰে। আৰু ৱেবছাইটটোৰ এইটো হৈছে গোটেইটো ডোমেইন নেম, আৰু এইটো হৈছে .in.com এক্সটেনশ্যন। মই এটা ফটোৰ দ্বাৰা আপোনালোকক বুজোৱাৰ চেষ্টা কৰিম। এইটো হৈছে আমাৰ ছিকিউৰিটি পাৰপাছৰ বাবে হাইপাৰ টেক্সট ট্ৰান্সফৰ্ম প্ৰট'কল। ইয়াক আপোনালোকে প্ৰট'কল বুলিও ধৰিব পাৰে। সাব ডোমেইন হৈছে www ৱৰ্ল্ড ৱাইড ৱেব, আৰু লগতে এক্সাম্পল হিচাপত যিটো দিয়া আছে, বা আপোনাৰ নলবাৰী কলেজ হ'ব পাৰে বা গুৱাহাটী ইউনিভাৰ্চিটি হ'ব পাৰে, বিভিন্ন ধৰণৰ যিটো নাম, এইটো নেম, আৰু এইটো হৈছে এক্সটেনশ্যন গভৰ্ণমেণ্টৰ ফালত গভ থাকে, .com .in এনেকৈ মাল্টিপাৰপাছত ব্যৱহাৰ কৰা যায়। এই গোটেইটোক আপুনি ডোমেইন নেম বুলি ক'ব পাৰে। ইয়াত দেখিছে, ইয়াৰ দ্বাৰাও আপোনালোকক এক্সাম্পল হিচাপত দি দিছে। লগতে আপোনালোকৰ পেজটো ইনক্ৰিজ হোৱাৰ লগত আপোনাৰ পাথ আৰু পেজ ইয়াত আহি যায়। যেতিয়া ৱেবছাইট এটাৰ যেতিয়া এটা পেজলৈ যাব, আমি বৰ্তমান কোৰ্চ পেজলৈ গৈছোঁ, তেতিয়া দেখিছে .inৰ পাছত স্লেজ এডালৰ লগত কোৰ্চ হিচাপত আহি গৈছে। এইটো হৈছে আমাৰ পেজ, ৱেব পেজ। আমি ৱেব পেজ ডেভেলপ কৰাৰ বাবে আপোনালোকে কি লেংগুৱেজ শিকিব পাৰিব। লেংগুৱেজ মিনিংটো হৈছে ৱেবছাইট ডেভেলপ কৰাৰ কাৰণে আপোনালোকে HTML, CSS, জাভা, লগতে PHP এনেকৈ বহুতো লেংগুৱেজ আপোনালোকে শিকিব পাৰিব। এই লেংগুৱেজসমূহ শিকাৰ পাছত যিকোনো ডোমেইন প্ৰভাইডাৰৰ পৰা আপোনালোকে ডোমেইন ল'ব পাৰিব। ডোমেইন মিনিংটো আপোনালোক দেখুৱাই কৈছোঁ যে আপোনাৰ স্কুল এখন আছে, স্কুলখনৰ নাম ABC স্কুল। সেই স্কুলখন ABC স্কুল বুলি ল'লে তাৰ পাছত .com .in এই যিটো নাম লোৱাৰ বাবে আপুনি ডোমেইন পাৰচেছ কৰিব লাগিব। ইয়াৰলি পাৰচেছ কৰিব পাৰিব, 2 years, 1 years, 3 years এনেকৈ ভেৰাইটিছ ইয়াৰ্ছৰ ওপৰত আপুনি পাৰচেছ কৰিব পাৰিব। পাৰচেছ কৰাৰ বাবে বিভিন্ন ৱেবছাইট আছে, GoDaddy আছে, হোষ্টিংগাৰ আছে। আৰু এই ৱেবছাইটটো ৰান কৰাৰ বাবে এটা হোষ্ট আপুনি ল'ব লাগিব। হোষ্টৰ মতলব এনেকুৱা যে আপুনি ৱেবছাইটটোত যিবোৰ পেজ থাকিব, যিবোৰ ফটো থাকিব, যিবোৰ ভিডিঅ' থাকিব, পাৰ্মানেণ্টলি এটা হাৰ্ড ড্ৰাইভ বা এটা ষ্ট'ৰত জমা হৈ থাকিব লাগিব, ছাৰ্ভাৰ হিচাপত থাকিব লাগিব। সেই ছাৰ্ভাৰ হিচাপত থকাৰ বাবে আপোনালোকে 24 ঘণ্টাই অন হোৱা এটা কম্পিউটাৰ বা হাৰ্ড ড্ৰাইভ আপোনালোকে ল'ব লাগিব। আৰু নৰ্মেলি আপুনি নিজে কৰিব নোৱাৰে, তাৰ বাবে বিভিন্ন ধৰণৰ কোম্পানী আছে, তেওঁলোকে হোষ্ট প্ৰভাইড কৰে। সেই আপোনাৰ ডাটাসমূহ তেওঁলোকে ছেভ কৰি ৰাখে 1 years, 2 years, 3 years এনেকুৱা হিচাপত। তাৰ বাবে আপুনি পে'মেণ্ট কৰিব লাগিব। তাৰ ভিতৰত হোষ্টিংগাৰ অন্যতম, GoDaddy বিভিন্ন ধৰণৰ আছে। আপোনালোকক আজি হোষ্টিংগাৰত দেখুৱাই দিম। মই মোৰ পাৰচেছ কৰাই আছে, তাৰ পৰা আপোনালোক কমপ্লিট ভিডিঅ'টোত দেখুৱাই দিম, শিকি ল'ব। এই দুটা বস্তু বুজি পালে যে ডোমেইন আৰু হোষ্ট এই দুটা বুজি পালে কোনটো ৱেবছাইটৰ পৰা ল'ব পাৰিব, সেই দুটা ল'লে। তাৰপাছত আপুনি যিবোৰ পেজ, এক্সাম্পল হিচাপত এইটো পেজ দেখা পাইছে যে এই গোটেইটো পেজ, এই পেজসমূহ ছেভ হৈ ক'ত আছে, হোষ্টত। আৰু এই ডিটেইলছটো কোনে প্ৰভাইড কৰিছে, আমাৰ ডোমেইনে। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক ডিজাইন কেনেকৈ কৰিব, ডিজাইন কৰাৰ বাবে
HTML ৰ দ্বাৰা ধুনীয়াকৈ ডিজাইন কৰিব পাৰিব PHP ৰ দ্বাৰা ডিজাইন কৰিব পাৰিব এইবোৰৰ সফটৱেৰ দ্বাৰা ডিজাইন কৰিব পাৰিব এতিয়া ভিডিওটো আগলৈ যাও যে ওয়েবসাইট এটা কিবোৰ্ড প্ৰগ্ৰামিং বা কেনেকুৱা ধৰণৰ প্ৰগ্ৰামিং ব্যৱহাৰ কৰিছে চাব লাগিলে ওয়েবসাইটটো অন কৰি কিনে ওয়েবসাইটটো আপুনি সাৰ্চ কৰিব ক্লিক কৰিব ওয়েবসাইটত আহিব তাত আপুনি ৰাইট ক্লিক কৰিব ফটোত ৰাইট ক্লিক নহয় আৰু নৰমাল পেজত ৰাইট ক্লিক কৰি কিনে ভিউ পেজ সোর্স এই গুটেটো ওয়েবসাইটৰ পেজৰ ডিটেইলছ সমূহ ইয়াত আহি গৈছে লগতে ওয়েবসাইটটোত আৰু এবাৰ ৰাইট ক্লিক কৰি ইনস্পেক্টত ক্লিক কৰিব ওয়েবসাইটটোৰ এলিমেন্ট সমূহ আহি গৈছে এটো দেখা গৈছে এটো ফুল পেজত এটো দেখা গৈছে বিভিন্ন ধৰণৰ ওয়েবসাইটৰ ডিটেইলছ সমূহ ইয়াত পাই যাব দেখিছে ইয়াত লিংক সমূহ দিছে আৰু HTML CSS আৰু জাভাৰ ওপৰত ভিডিও যদি আপোনালোকে শিকিব বিচাৰিছে যদি ভিডিও পাব বিচাৰিছে তেতিয়ালে কমেন্ট কৰিব তাৰ ওপৰত নেক্সট ভিডিওত আপোনালোকলৈ লৈ আহিম এতিয়া নৰমাল ডিটেইলছ সমূহ আপোনালোকক দেখুৱাই দিও HTML ৰ ওপৰত অলৰেডি ভিডিও আছে চাই ল'ব পাৰিব আমাৰ ইউটিউব চেনেলত তাত সাৰ্চ কৰি ফেলে চাই ল'ব পাৰিব যদি হোস্টিংগাৰ বা অন্য এটা ওয়েবসাইটত গৈ ডোমেইন আৰু হোস্ট পারচেজ কৰে তেতিয়া হলে আপুনি আপোনাৰ ওয়েবসাইটটো তাত ৰান কৰিব পাৰিব আমি আজি হোস্টিংগাৰ ওয়েবসাইটটো অন কৰিম লগইন কৰিম hostinger.com ক্লিক কৰিব এনেকৈ আহিব তাৰ পাছত মাই একাউণ্টত ক্লিক কৰিব যদি আপোনালোক ইউজাৰ আইডি অলৰেডি পারচেজ কৰাই আছে তেতিয়ালে লগইন কৰিব পাৰিব আৰু যদি হোস্টিংগাৰ লব বিচাৰিছে তেতিয়ালে সাৰ্ভিসত যাব ইয়াত গুটেসমূহ পাব ইয়াত ওয়ার্ডপ্রেসৰ দ্বাৰা আপুনি বিল কৰিব পাৰিব ওয়েবসাইট বিল কৰিব পাৰিব নহলে স্টার্ট নাওত ক্লিক কৰিব পাৰিব ইয়াত দেখিছে স্টার্ট নাওত ক্লিক কৰাৰ পাছত এয়া আপোনাৰ প্ল্যান সমূহ দেখা পাইছে প্ল্যান সমূহ আহি গৈছে ইয়াত ইন্ডিয়া কৰি লব ইন্ডিয়া কৰি লোৱাৰ লগে লগে প্ল্যান সমূহ আপোনাৰ ইন্ডিয়াৰ প্ৰাইজত দেখা পাব যদি আপোনালোকে বাই কৰে সিঙ্গল এটা বাই কৰে তেতিয়ালে ইয়াত ক্লিক কৰি কিনে ডোমেইনটো ইমানত পাব দেখিছে মান্থলি কিমান পৰিব আপোনাৰ তাত দেখুৱাই দিছে ইমান মান 3 সিঙ্গল এটা পিচিৰ বাবে আৰু সকলোতকৈ পপুলাৰ হৈছে প্ৰিমিয়াম আমাৰ প্ৰিমিয়াম পারচেজ কৰাই আছে ইয়াত দেখিছে এটা ওয়েবসাইট ইমান জিবি ডাটা পাব এই গুটেসমূহ ডিটেইলছ আপোনালোকে চেক কৰি চাব পাৰিব ঠিক আছে फ्रेंड्स মই লগইন কৰি দেখুৱাই দিও আমাৰ বৰ্তমান লগইন কৰাই আছে এইটো হৈছে লগইন পেজ দেখিছে এইটো হৈছে লগইন কৰাৰ পাছত এনেকৈ আপোনাৰ তাত আহি যাব তাৰ পাছত আপোনালোকে মোৰ ইয়াত দেখা হৈছে maxtechcomputers.in যদি আৰু এড কৰিব বিচাৰিছে ওয়েবসাইট এতে এড কৰি আপুনি এনেকৈ পারচেজ কৰিব পাৰিব ঠিক আছে फ्रेंड्स মই অলৰেডি যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটটো আপোনালোক দেখুৱাই দিও হোমত ক্লিক কৰিব বা ওয়েবসাইটত ক্লিক কৰিব পাৰিব ওয়েবসাইটত ক্লিক কৰাৰ পাছত এই ওয়েবসাইটটো দেখা পাইছে যে এই ওয়েবসাইটৰ ডিটেইলছ বা ডিটেইলছসমূহ ইয়াত আহি গৈছে আমাৰ ওয়েবসাইটটো PHP ত ডিজাইন কৰা হয় আপোনালোকে চাই ল'ব পাৰিব আমি দেখুৱাই দিম টুলছত ক্লিক কৰিব ফাইল ম্যানেজাৰত ক্লিক কৰিব ফাইল ম্যানেজাৰত ক্লিক কৰাৰ পাছত এক্সেস ফাইলটো maxtex ইয়াত ক্লিক কৰিব এতিয়া পাবলিক HTML আপুনি জিমান ওয়েবসাইট ডিজাইন নকৰে কিয় প্ৰথম ল্যাঙ্গুৱেজটো আপোনাৰ HTML যিবোৰ ডিজাইন কৰে সব HTML ফাৰ্স্ট ল্যাঙ্গুৱেজ আপুনি শিকিব লাগিব HTML
সেইবাবে কৈছোঁ HTML টো শিকাৰ পাছতে বাকীসমূহ লেংগুৱেজ আপুনি শিকিব HTML বহুত ইজি হয় কমেণ্ট কৰিব ফ্ৰেণ্ডছ গোটেইসমূহ ভিডিঅ' আপোনালোক প্ৰয়োজন হ'লে কমেণ্ট কৰিব সকলোবোৰ ভিডিঅ' আগন্তুক সময়ত লৈ আহিম আপোনালোকলৈ ক্লিক কৰে ক্লিক কৰাৰ পাছত গোটেই ৱেবছাইটটোৰ আপোনাৰ বেক ইন এণ্ড ফ্ৰণ্ট পেজ গোটেইসমূহ ইয়াত আছে এই ৱেবছাইটটোৰ যদি কেনেকৈ ডিজাইন কৰিছে ফ্ৰণ্ট পেজ চাব বিচাৰিছে তেতিয়াহ'লে এপ্লিকেশ্যনত ক্লিক কৰিব এপ্লিকেশ্যনত ক্লিক কৰাৰ পাছত তলৰ ছাইডত দেখা পাব ভিউজ কিন্তু ফ্ৰেণ্ডছ আপোনালোক হোষ্ট পাৰচেছ কৰাৰ পাছতে এনেকুৱাকৈ পেজ পাব এডমিনত ক্লিক কৰিলে ক্লিক কৰাৰ পাছত এইবোৰ আপোনালোকৰ পেজ বা বেক কৰিব লাগিলে বেক কৰিব পাৰিব বা সাৰ্চ কৰিব লাগিলে ইয়াত সাৰ্চ কৰিব পাৰিব বা এডমিনত সাৰ্চ কৰি এইবোৰ সাৰ্চ কৰিব পাৰিব পেজ এইবোৰ আৰু পেজত যাই কিনেও আপোনাৰ নৰ্মেল পেজ হ'ব এবাউট সেক্ৰেটাৰী এই পেজটো দেখা পাইছে এই পেজটো ডিজাইন কৰা গৈছে এনেকুৱা হিচাপত দেখিছে এইটো পেজ ইয়াত লিখা আছে চাব ইয়াত মোৰ নামটো লিখা আছে মৃদুল ভট্টাচাৰ্য সেক্ৰেটাৰী বুলি লিখা আছে আমি যদি ৱেবছাইটত যাওঁ চাই ল'ব ৱেবছাইটত যাব মেক্সটেক কম্পিউটাৰ্ছত এবাউটছত যাই ডাইৰেক্ট ডেশবোৰ্ডত যাই কিনে আপোনালোকে পাই যাব দেখিছে এইটো আছে সেক্ৰেটাৰী বুলি লিখা আছে ইয়াত যদি আপোনাৰ স্পেলিং এটা ভুল হৈছে জাষ্ট মই দেখুৱাই দিওঁ ইয়াত স্পেচ বাৰ এটা প্ৰয়োজন হয় তেতিয়াহ'লে স্পেচ বাৰ এটা যদি প্ৰয়োজন হয় আপুনি হোষ্টিংগাৰত যাব সেক্ৰেটাৰী পেজত বৰ্তমান আছো ইয়াত ক্লিক কৰিব স্পেচ এটা দিব বেক কৰিব দি দিলো তাৰ পাছত ইয়াত যাই কিনে আপুনি সেভ কৰিব ইয়াত সেভ কৰাৰ পাছত ইয়াত দেখা পাইছে এতিয়া আমি ইয়াত যাওঁ মেক্সটেক কম্পিউটাৰ্ছত চাই ল'ব ইয়াত স্পেচ নাই ইয়াত এতিয়া ৰিফ্ৰেছ যদি কৰে এণ্টাৰ প্ৰেছ কৰিলো ৰিফ্ৰেছ কৰিছে এতিয়া দেখা পাইছে ইয়াত স্পেচ আহি গৈছে দেখিছে এডিট কোড কৰিছো আমি HTML বা PHP ত আমি এডিট কৰিছো তাৰ পাছত সেভ কৰাৰ পাছত ইয়াত আপোনালোকে মেইন পেজটোত আপোনালোকে দেখা পাইছে বৰ্তমান এই পেজটো কাটি দি আমি সেভ কৰি দিওঁ লগতে ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব থ্যাংক ইউ ফৰ ওয়াচিং প্লিজ সাবস্ক্রাইব